হয় আমি আজি দেশী যুৱ ছাত্ৰ মঞ্চ কেন্দ্ৰীয় কমিটিৰ সদস্য কিছুমানে আৰু নতুনকৈ গঠন হোৱা বৃহত্তৰ গৌৰীপুৰ দেশী যুৱ ছাত্ৰ মঞ্চৰ সদস্যবৃন্দ আৰু বিষয়ববীয়া মিলি আজি আমি গৌৰীপুৰ চৌৰঙ্গীমূৰ অৱস্থিত ব্লক মছজিদৰ কমিটিক আমি আমাৰ দেশী গামোচাৰে আৰু লগতে তেখেতসকলৰ উৎসাহ বঢ়াৰ কাৰণে আজি আমি একত্ৰিত হৈছিলোঁ। আজি এই সম্বৰ্ধনাটো দিয়াৰ উদ্দেশ্যটো হ'ল আজিৰ পৰা প্ৰায় 1-1.5 বছৰমান আগত এই চৌৰঙ্গীমূৰ ব্লক মছজিদ কমিটিয়ে এটি মানে এণ্টি ড্ৰাগ কেম্পেইনিং এটা চলাইছিল। এই এণ্টি ড্ৰাগ কেম্পেইনিঙত তেখেতসকলে বহুত পৰিমাণে সফল হৈছে। আজি 1 বছৰ 1.5 বছৰ পিছত আমি ইয়াৰ ৰেজাল্ট পাইছোঁ। তেখেতসকলে যিবোৰে এডিক্ট পাৰ্চন সেই এডিক্ট পাৰ্চনক ঘৰত গৈ প্ৰথমে বুজাইছিল, যদি নুবুজে সিহঁতৰ গাৰ্জিয়ানৰ লগত বহিছিল। যদি তেনেকুৱা দুখীয়া ধৰণৰ মানুহ থাকে সেই দুখীয়া শ্ৰেণীৰ মানুহক আৰ্থিকভাৱে মছজিদ কমিটিৰ পৰা হেল্প কৰি সিহঁতক ৰিহাব চেণ্টাৰত পঠোৱা হৈছিল আৰু ৰিহাব চেণ্টাৰত সিহঁতৰ চিকিৎসা হোৱাৰ পিছত ঘৰত অহাৰ পিছত তবলিগী জামাত আমাৰ হিফজুৰ আমিৰ সাহেবৰ নেতৃত্বত তবলিগ জামাতত পঠাই 40 দিনীয়া বা 3 দিনীয়া যিটো সিহঁতৰ মানে নিয়ম থাকে সেই নিয়মত থাকি অহাৰ পিছত মানে আকৌ সিহঁতৰ সংস্থাপন দিয়া হৈছিল, কাৰণ যাতে সেই মানুহবোৰে বা সেই এডিক্ট পাৰ্চনবোৰে আকৌ পইচাৰ অভাৱত বা ইনকামৰ অভাৱত আকৌ সেই একে ব্যৱসায়ত মানে জড়িত নহয়, মানে সেই নিচা ড্ৰাগছ ব্ৰাউন চুগাৰ বিক্ৰী কৰা যাতে সেই প্ৰৱণতাটো আকৌ ঘূৰি নাহে। সেইটো কাৰণত এই অঞ্চলৰ মানুহ লগতে মছজিদ কমিটিৰ এই বিষয়ববীয়াসকলে একত্ৰিত হৈ ইহঁতক ছেকেণ্ড হেণ্ড টোটো বা ই ৰিক্সা যি কয় বা নতুন ই ৰিক্সা বা সৰু পাণৰ দোকান, সৰু চাহৰ দোকান, সৰু পকৰাৰ দোকান, এনেকৈ সৰু সৰু কামত ইনভলভ কৰি সিহঁতক এইটো মানে নিচা সমাজৰ পৰা সিহঁতক দূৰত ৰাখিছে। গতিকে আমি ভাবিলোঁ এইটো আমাৰ পৰম কৰ্তব্য দেশী যুৱ ছাত্ৰ মঞ্চৰ যে এনেকুৱা ধৰণৰ মছজিদ কমিটিক আমি সম্বৰ্ধনা জ্ঞাপন কৰাটো আৰু তেখেতসকলৰ মনত এটা উৎসাহ যোগোৱাৰ লগতে এই বাৰ্তাটো বা এই নিউজটো এই খবৰটো যাতে আশে পাশে গোটেই মছজিদ কমিটিত যাতে গুচি যায়। তেখেতসকলেও এটাকে কমিটি এণ্টি ড্ৰাগছ কেম্পেইনিং চলাওক মছজিদ কমিটিৰ ফালৰ পৰা, তেখেতসকলেও আগবাঢ়ি আহক। আজি এই অঞ্চলত মানে এই যে প্ৰায় পেডেলাৰ যিটো ব্যৱসায় সেইটো কৰা বন্ধ হৈছে টোটালি। খোৱা এডিক্ট পাৰ্চন কিছুমান আছে, হয়তো এনেকৈ লাগি থাকিলে ওপৰৱালাৰ কৰমত বা আমি যদি থাকোঁ হয়তো চাগে অচিৰেই এইবোৰ বন্ধ হৈ যাব। ইয়াতে বহুত পৰিমাণে আমি সফল হৈছোঁ, বহুত পৰিমাণে এই মছজিদ কমিটিক সফল হৈছে, তাৰ কাৰণে আমি চিৰকৃতজ্ঞ এই অঞ্চলৰ মানুহ লগতে দেশী যুৱ ছাত্ৰ মঞ্চ। আজি আমাৰ আলোচনাৰ মৰ্মে আমাৰ এটা চুক্তি হ'ল যে আমি এই মছজিদ কমিটিক বা বিভিন্ন গৌৰীপুৰত থকা মছজিদ কমিটিক এনেকৈ এণ্টি ড্ৰাগছ কেম্পেইনিঙত দেশী যুৱ ছাত্ৰ মঞ্চৰ বৃহত্তৰ গৌৰীপুৰ আঞ্চলিকৰ সদস্য প্ৰতিটো সদস্যই ইহঁতৰ লগত যৌথভাৱে আমি কাম চলাম, এইটোত আমি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। মই প্ৰথমতে আমাৰ দেশী যুৱ মঞ্চৰ যিবিলাক ভাই বন্ধুসকল ভাতিজা আহিছে এওঁলোকক মই আমাৰ মছজিদ কমিটিৰ পৰা তেওঁলোকক শুভেচ্ছা জনাইছোঁ। ঠিক এইটো যিটো কাম কৰিছে এইটো ভাল কাম। আমিও এইটো আশা কৰোঁ যে এওঁলোকে আমাৰ লগত থাকি মেলি যিটো আমি মহৎ উদ্দেশ্য লৈ এটা ড্ৰাগছৰ বিষয়ে কাম কৰিছিলোঁ এইটো যাতে এওঁলোকে আমাক সহযোগিতা কৰে। আমিও এওঁলোকৰ লগত আছোঁ যাতে আমাৰ সমাজৰ পৰা আমাৰ একটাই উদ্দেশ্য আমাৰ সমাজৰ পৰা যাতে ড্ৰাগছ মুক্ত হৈ যায়, কোনো যাতে বিক্ৰী কৰিব নোৱাৰে, খাব নোৱাৰে, আমাৰ এইটোৱে উদ্দেশ্য। কিমান দিন ধৰি কৰি আছে? প্ৰায় 1 বছৰ 8-9 মাসৰ পৰা আমি এইবিলাক কাম কৰি আছোঁ। প্ৰথমতে আমি যিবিলাক ল'ৰাই মানে বিক্ৰী কৰিছিল তেওঁলোকক আমি মাতি আনি মছজিদতে মিটিং কৰি তেওঁলোকক অনেক বুজাই মেলাই কৰিছিলোঁ। পিছত এওঁলোকক আমি কিছুমানক ৰিহাব চেণ্টাৰতো পঠাই দিয়া হৈছে আৰু ৰিহাব চেণ্টাৰত পঠোৱাৰ যিবিলাক এওঁলোকেতো বেছিভাগৰ আৰ্থিক অৱস্থা বেয়া আছিল, কিছুমানৰ অনুদান আৰ্থিক অনুদান দি আমি এইটো কৰিছিলোঁ মছজিদ কমিটিৰ ফালৰ পৰা, প্লাছ আৰু 2-4জন গ্ৰামৰ সহযোগিতা কৰিছিল এওঁলোকে। আৰু তাৰপিছত এওঁলোকক আনি ৰিহাব চেণ্টাৰৰ পৰা আনি আমাৰ ভাইচ প্ৰেচিডেণ্ট হিফজুৰ ৰহমান চাহাব উনি আমিৰ হিচাপে থাকি জামাতত গৈছিল, আমাৰ যিটো 40 দিনত চিল্লাৰ জামাত কয়, তাতে মোটামুটি 40 দিন থাকি অহাৰ পিছত প্ৰায় 16-17জন ভাল এটা পজিশ্যনত আহিছিল। তাৰপিছত তেওঁলোকে অনাৰ পিছত আমি তাৰ এটা কৰ্মসংস্থানৰ কাৰণে চিন্তা চৰ্চা কৰিছিলোঁ এওঁলোকক লৈ বহি। এওঁলোকক আমি কিছুমানক এই ই ৰিক্সা
পুৰাণা নতুন এওঁলোকক আমি দি দিছিলোঁ চলাই পোৱাৰ কাৰণে, কিছুমানক আমি দোকান কৰি দিছিলোঁ। এনেকৈ সহযোগিতা কৰি আছোঁ। আৰু আমাৰ যেতিয়া আমি এই কমিটিটো বনাওঁ তাৰপিছত ওচৰে পাঁজৰে আৰু মোটামুটি 7-8টা কমিটি বনাইছিল। মলাতি খামাৰত 2টা হৈছিল, নাইদের গাঁৱত বুলি এটা ভিলেজ আছে তাতে হৈছিল, কুবেৰ গাঁৱতো হৈছিল। এওঁলোকে কাম কৰি আছে, খুব ভাল ৰিজাল্ট হৈ আছে এওঁলোকৰ। কিন্তু আশা কৰোঁ আমাৰ ভৱিষ্যতে যাতে আৰু ভাল হয়, যাতে 100% নিৰ্মূল হৈ যায় আমাৰ ড্ৰাগছ আমাৰ সমাজৰ পৰা, এইটো আমাৰ উদ্দেশ্য আছে। আগতকৈ বৰ্তমান পৰিস্থিতি কেনেকুৱা? বৰ্তমান পৰিস্থিতি ভাল, কিন্তু একে সম্পূৰ্ণভাৱে কমি যোৱা নাই, কমিছে, মোটামুটি ভালে পৰিমাণ কমিছে আৰু কি। এই উঠি অহা নতুন প্ৰজন্মৰ লগত আপুনি কি ক'ব এইটো? উঠি অহা যিবিলাক নতুন প্ৰজন্মবিলাক আছে এইবিলাকক আমি এটাই কথা কওঁ আপোনালোকৰ জৰিয়তে, যাতে আৰু দ্বিতীয়তে এওঁলোকে এইবিলাক কাম যাতে নকৰে। যদি ইয়াতে আৰু আমি কৈছিলোঁ যে যদি কিবা কাৰণত কাৰো যদি কোনো অসুবিধা হয় এইবিলাক ব্যৱসা বাদ দিয়ক, বেলেগ যদি কিবা কৰিব খোজে লগে আমাক আহি কওক, আমি তাৰ কাৰণে কিবা এটা চেষ্টা কৰিম। আমি কমিটিত যিমানবিলাক আছোঁ কিছু না কিছু কিবা না কিবা এটা আমি তাৰ এটা উপায় কৰিম, কিন্তু যাতে এইবিলাকত যাতে নাযায়, এইটো আমাৰ যে যুৱ মঞ্চৰ পৰা আমাক যে সম্বোধনা কৰিছে এইটো আমি তাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কমিটিৰ ফালৰ পৰা। আৰু এওঁলোকৰ ওপৰতো আমি আশা ৰাখিছোঁ, আৰু এওঁলোকতো আমি কৈ দিলোঁ যে যাতে ভৱিষ্যতে এওঁলোকে আমাৰ লগত মিলিজুলি, আমিও তাৰ লগত মিলিজুলি যাতে কাম কৰোঁ, আমাৰ এই সমাজৰ পৰা ড্ৰাগছখিনি যাতে নিৰ্মূল হৈ যায়। আৰু আমাক এইখিনি কামত কিন্তু থানাৰ পৰাও কিন্তু আমাক ভাল এটা হেল্প কৰিছিল। আমাৰ যে টাউন দাৰগা আছে আৰু OC ছাৰ আছে, ফোন কৰাৰ লগে লগে আহিছিল, আৰু লগে লগে মানে ৰাতি 11টা হ'লেও 12টা হ'লেও আহি আমাক হেল্প কৰিছিল।